নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ মাজৰে ষ্টেট পুল শিক্ষকৰ নিযুক্তিৰ বৈধতাক প্ৰশ্ন তুলি যিসমূহ গোচৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাখিল কৰা হৈছিল, সেই গোচৰসমূহৰ হিয়াৰিং আজি অৰ্থাৎ 25 জুন 2024 তাৰিখে আছিল আৰু আমি সকলোৱে আশা কৰিছিলোঁ যে আজি 25 জুন তাৰিখে তাৰ কিবা এটা ভাল বা বেয়া দিশ ওলাই পৰিব। কিন্তু এতিয়ালৈকে আমাৰ হাতত যি খবৰ আহি পৰিছেহি, সেই খবৰখিনি আপোনালোকক দিবলৈ মই এই ভিডিঅ'ত চেষ্টা কৰিম। পাছৰ পৰ্যায়ত যেতিয়া আৰু অধিক খবৰ আমি লাভ কৰিম, তেতিয়া সেইখিনিও আপোনালোকক জনাব চেষ্টা কৰিম। কিন্তু সদ্যহতে আমাৰ হাতত যি খবৰ আহি পৰিছে, সেই খবৰ অনুসৰি ৰাধিকান্ত দাস এণ্ড 3 others ভাৰ্চেছ দ্য ষ্টেট অফ আছাম, যোনটো কেছ 2024 চনত ৰেজিষ্টাৰ কৰা হৈছিলে। আৰু এটা কেছ আছে, যোনটো কেছ হৈছে তৰিক আনোৱাৰ লস্কৰ এণ্ড 83 others, যোনটো 2019 চনৰ পৰা হাইকোৰ্টত চলি আছে। এই দুটা কেছৰ লগত আৰু লিংক থকা কেছখিনিক আজি হিয়াৰিং মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে লয় আৰু লৈ পেলাই যিখিনি খবৰ এতিয়ালৈকে আহি পৰিছে, আপোনালোকে ইয়াত দেখা পাই আছে যে কেছ নেক্সট হিয়াৰিঙৰ ডেট এটি দিছে, যোনটো ডেট হৈছে 18 জুলাই 2024 আৰু উল্লেখ কৰিছে যে লিষ্ট আফটাৰ দ্য এনচিং ছামাৰ ভেকেশ্যন। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ছামাৰ ভেকেশ্যন হ'বলৈ গৈ আছে আৰু সেই ছামাৰ ভেকেশ্যনৰ পাছত 18 জুলাই 2024 তাৰিখে কেছটিৰ নেক্সট হিয়াৰিং মাননীয় উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব। আৰু আজি এটা শ্বৰ্ট অৰ্ডাৰ দিছে, এটা শ্বৰ্ট অৰ্ডাৰ পাছ কৰিছে আৰু সেই অৰ্ডাৰটিত এইখিনি কথাকে লিখিছে যে আফটাৰ ছামাৰ ভেকেশ্যন কেছটি ফাইল কৰা হ'ব, লিষ্ট কৰা হ'ব 18 জুলাই 2024। নে অৰ্ডাৰটোত কিবা দিছে, সেই কথাখিনি এতিয়ালৈকে জানিব পৰা যোৱা নাই। যেতিয়াই গম পাম নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি বৰ্তমানে আমাৰ হাতত এইখিনি খবৰেই আছিলে আৰু আপোনালোকৰ মাজৰ বহুকেইজনে ষ্টেট পুলৰ কেছটিৰ বৰ্তমান কি ষ্টেটাছ হৈ আছে জানিব বিচাৰিছিল, আজি কি হৈছে। এইখিনি খবৰ মোৰ হাতত আছে, মই এইখিনি খবৰ আপোনালোকক দিছোঁ আৰু অধিক খবৰ লাভ কৰাৰ লগে লগে আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।